1800 আপুনি পাইছিল কৈছিল যোৱাবাৰ এইজোপা নহয় জানো গছজোপা এইজোপা গছৰ পৰা আমাৰ 1800 টকা পাইছিলোঁ 1800 টকা পাইছিলে বুলি কৈছে যোৱা বছৰ এইজোপা গছৰ পৰা হয়তো আপুনি অতি কমেও এতিয়া 1500 1600 1800 টকা পাইছে চাহ গছতকৈ প্ৰফিট নে লছ পাইছে আপুনি এনেই আপোনাৰ মনে কি কয় টপ মাই আকৌ পাত ছিঙাব লাগে হাজিৰাটো 500 পৰা আপুনি 300 পৰা আৰম্ভ কৰি 500 পৰ্যন্তকৈ হয়গৈ এতিয়া ইয়াতো আপুনি দৰৱ পাতিও মৰা নাই বুলি কৈছে সিহঁতৰ ঘৰত চুমা খাই থাকিব লাগিব অঁ সিহঁতক মানে কি হয় চাহ ছিঙিবলৈ এটা শ্ৰম ছিঙিবলৈ এটা শ্ৰম লাগিব হয় ছিঙিবলৈ এটা শ্ৰম হয় নে নহয় প্ৰতি সপ্তাহত আমি ছিঙিব লাগিব দৰৱ দিব লাগিব তাৰপিছত সিহঁতক মানে যদি আমি প্ৰতি সপ্তাহত যদি সিহঁতক চোৱা চিতা নকৰোঁ দৰৱ পোক চোকৰ কথা আছেই বাইদেউ আপোনাৰ ঘৰলৈ মই চকলেটখিনি উঠাবলৈ যাম বেপাৰী নিজাবাবীয়ে কণ্টেক্ট কৰে নে আপোনালোকে যোগাযোগ কৰে নিজে কণ্টেক্ট কৰে নিজে কৰে আমাৰ মোৰ আছে মানে তেনেকুৱা মানুহ আচ্ছা তাৰপিছত সময়নো মোৰ ৰাহি হৈছে তাৰমানে ৰাহি হৈছে সেইটো কাৰণে এতিয়া বেলেগকো অনুৰোধ জনাম যদি আপোনালোকে সময় দিব পাৰে চিঙা হ'ল যে সেই গা গঠনটো দেখিছা নহয় সেইকেইটা কিমান দেখিছোঁ এইবোৰ দেখিছা নহয় এইবোৰ এইজোপাৰ পৰা কিমান পাইছিলে আপুনি এইজোপাৰ পৰা যোৱা বছৰ 1500 টকা পাইছোঁ সেইফালে এজোপা আছে সেইজোপাৰ পৰা 1800 টকা পালোঁ 1800 টকা পালে নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি আপোনালোকক দেখা বিচাৰিছোঁ আমাৰ গাঁৱৰ নিচেই কাষতে ডিমলা গাঁৱত খেতি কৰিছে চকলেট গছৰ খেতি গতিকে চকলেট গছৰ বিষয়ে আজি জানিব বিচাৰিছোঁ একচুৱেলি এইফালে খুইদেউ আছে খুইদেউ পোনপ্ৰথমে আপোনাক আমাৰ এই চেনেলত স্বাগতম জনাইছোঁ ধন্যবাদ আপোনাৰ মই শুনিছোঁ বহুত দিনৰ পৰা আপুনি চকলেট গছৰ খেতি কৰিছে বুলি শুনিছোঁ গতিকে আজি আমি চাবলৈ আহিছোঁ কেনেদৰে খেতি কৰিছে বা কেনেকৈ লাভান্বিত হ'ব পাৰি এই বিষয়ে অকণমান জানিব বিচাৰিছোঁ একচুৱেলি হয় নমস্কাৰ চকলেট নতুনকৈ এটা খেতি এইটো বিশেষকৈ বাহিৰৰ খেতি হয় এইফালৰ আমাৰ অসমৰ নতুনকৈ আমি কৰিছোঁ অসমত নতুনকৈ কৰিছোঁ নৰ্থ ইষ্টত আমি নতুনকৈ কৰিছোঁ তাৰ বাহিৰে নুনমাটি ফালে গুৱাহাটী নুনমাটি ফালে কৰিছে বুলি শুনিছোঁ আৰু অৰুণাচল বা এনেকুৱা ধৰণৰকৈ কৰিছে বুলি শুনিছোঁ এতিয়া আমি সঁচাকৈ এইটো নতুন খেতি আপুনি আৰম্ভ কৰিছে হয় হয় কিমানমান আছে আপোনাৰ গছ আমাৰ 300 আছে 300 আছে আমাৰ লাংকাচি পঞ্চায়তত চানানা স্বনিৰ্ভৰশীল নাৰী আত্মনিৰ্ভৰ অসম বুলি এটা আঁচনিৰ জৰিয়তে আজি 4 বছৰ আগতে পঞ্চায়তৰ জৰিয়তে 40জন বেনিফিচাৰীয়ে আমি এইটো খেতি কৰিবলৈ সক্ষম হৈছিলোঁ আৰু মই হাঁহ কৰিছিলোঁ মানে নতুন খেতি কিবা হয় কিবা নহয় এনেকুৱা ধৰণৰ এটা ধাৰণা আছিলে এতিয়া আমি খেতিটো প্ৰথমতে ভয়কৈ যদিও কৰিছিলোঁ এতিয়া আমি এক প্ৰকাৰ নিশ্চিত হৈছোঁ এইটো এটা লাভৱান হয় খেতিটো কৰি লাভান্বিত হ'ব পাৰিব ৰোৱাৰ পৰা কিমান দিন লাগে গছজোপা ডাঙৰ হোৱালৈকে আমি ট্ৰেইনিঙত আমি পোৱা মতে আমাৰ 3 বছৰ বুলি কৈছিলে ৰোৱাৰ পৰা 3 বছৰ পিছত ফল ধৰিব বুলি কৈছিলে আমাৰ পুলিখিনি আৰু বাতাবৰণৰ লগত কিবা হেৰি সামঞ্জস্যটো কিবা মিলিলে যদিও নাজানো আমি ৰোৱাৰ পৰা 2 বছৰতে লাগিলে 2 বছৰতে লাগিলে এতিয়া আমাৰ ইহঁতৰ বয়স 4 বছৰ হৈছে এয়া চাব পাৰিবা তুমি কেমেৰাটো কাষলৈ লৈ আহা এইবোৰ গছবোৰ বয়স এতিয়া 4 বছৰ হৈছে এতিয়া আমি ৰোৱা এয়া চোৱা এইটো তাৰমানে কেইবাটা প্ৰজাতিও আছে আমাৰ ইয়াত যে মই এতিয়া সবিশেষ প্ৰশিক্ষণৰ অভাৱত মই গোটেইকেইটা প্ৰজাতিৰ নাম হয়তো ক'ব নোৱাৰিম সেইটো কাৰণে ক্ৰাইলো এনেকুৱা ধৰণৰ কিছুমান নাম আমি সংক্ষেপে পাই পেলাই এতিয়া জনাইছোঁ আৰু মুঠতে মোৰ ইয়াত আমি এই ইহঁতৰ গঠন আৰু হেৰিটো চাই পেলাই আমি ধৰিব পাৰিছোঁ বিভিন্ন প্ৰজাতিও আছে এতিয়া চবৰ গা গঠনবোৰ বেলেগ বেলেগ আকাৰ আকৃতিবোৰ বেলেগ বেলেগ সেইটো কাৰণে ইহঁতৰ বয়স এতিয়া 4 বছৰ 2 বছৰৰ পৰা লাগিছে এতিয়া লগা মুঠতে 2 বছৰ হৈছে পকিবলৈ কেইদিন লাগে পকিবলৈ কেইদিন বুলি এতিয়া ক'ব নোৱাৰিম 3 মাহ তাৰমানে সেইটোৱে ক'লোঁ মই অলপ দেৰি আগতে ক'লোঁ যে এই বেঙুনীয়া মোক দেখিবা নহয় এইফালে আছে মাজে মাজে আছে চাবা বেঙুনীয়াখিনি 4 মাহ লাগে ইহঁতৰ দিন হিচাপে ক'লে 30 দিন 80-90 দিনৰ ভিতৰত লাগে আপোনাৰ মানে ইয়াতে বাৰীতে কেইবাবিধো 3 মাহ আচ্ছা কেইবা প্ৰকাৰ আছে তিনিটা প্ৰজাতি মই দেখিছোঁ এইবোৰ লাগি আছে আপোনাৰ বাৰীত চকলেট এইবোৰ পকিলে কলৈ ছাপ্লাই দিয়া হয় কেনেকৈ কি অকণমান সেই বিষয়ে জনাব নেকি মই এতিয়া মানে কি হয় চকলেটখিনি আমাৰ অৰুণাচল ফালে গৈ আছে অৰুণাচল ফালে গৈ আছে নৰ্থ ইষ্টত মানে ক'লোঁ নহয় ইয়াৰ ইণ্ডাষ্ট্ৰি মানে দুটা হৈ আছে প্ৰথমটো হৈছে নুনমাটিত ক্ষুদ্ৰ এটা উদ্যোগ গঢ়িছে সিহঁতে নুনমাটিৰ পৰা আমাৰ নুনমাটিত মানে সিহঁতৰ খেতিও আছে আৰু দ্বিতীয় হিচাপে ইয়াত নৰ্থ ইষ্টত আমাৰ অৰুণাচলৰ সীমান্তৱৰ্তী মহাদেৱপুৰ ছাইডত মই এতিয়া মই লোকেশ্যনটো মই ঘপ ক'ব নোৱাৰিম তালৈকে গৈ আছে মানে সঠিককৈ আপুনি ক'ব পৰা নাই মই যোৱা নাই যে সেইটো কাৰণে মই জেগাটো ঘপকৈ ক'ব নোৱাৰিছোঁ তাৰমানে তাৰ লগতে আমাৰ হেৰিটো ছাপ্লাইখিনি আমি তালৈকে দি আছোঁ এতিয়া কেনেকুৱা ধৰণৰ দি আছে কেজি নে কেনেকুৱা ধৰণৰকৈ দিয়া হৈছে আমি গোটাকৈ দি আছোঁ এতিয়ালৈকে আমি ভাবিছোঁ ভৱিষ্যতৰ দিনত মানে ইয়াতে
মানে পাউডাৰ বা এনেকুৱা ধৰণৰ কিবা এটা কৰিব পাৰোঁ নেকি। এতিয়ালৈকে আমি নিজে হেৰি পাউডাৰটো কৰা নাই, আমি দি আছোঁ আৰু ইহঁতক পৰীক্ষাগাৰলৈ পৰীক্ষা কৰাই পেলাই আমি গম পাইছোঁ মানে ইহঁতৰ গুণগত মান মানে অলপ উচ্চ পৰ্যায়ৰ হয়, আমি নিম্ন বুলি ক'ব নোৱাৰোঁ। পাউডাৰ বুলি কৈছে মানে কেনেকুৱা কিবা শুকুৱাই মেলি কিবা এনেকুৱা ধৰণৰ কৰে নে কি? ইহঁতৰ ইয়াৰ ভিতৰত মানে এই যে গছ হেৰি দেখুৱাই দিওঁ, এই যে পকিছে এই দেখিছোঁ হালধীয়াকৈ পকিছে। ইয়াত দেখিছে এইটো ফালিলে এই বাকলিটোৰ ইমান হেৰি নাই, এই বাকলিটোৰ ইমান মই ক'লোঁ নহয় সেইটো প্ৰজাতিৰ লগত এইটো প্ৰজাতি নাই মিলা, দেখিছেনে? আকাৰটো বেলেগ। এইটো ফালি দিয়াৰ পিছত মানে ইয়াত সৰু সৰু ধৰক কঁঠাল জাতীয় যেনেকৈ তেনেকুৱা ধৰণৰ গুটি ওলায় কিছুমান, সেই গুটিটোৰ পৰা যি ভিতৰত মানে হেৰি পাউডাৰটো উলিয়াব পাৰি। ধৰক সেইটো শুকুৱাই মেলি অলপ প্ৰচেছ আছে বাৰু, সেইটো অলপ জনা হয়, কিন্তু কম হৈ আছে কাৰণে আমি সেইখিনিলৈ আগবঢ়া নাই। আৰু সেইখিনি কৰিবলৈ গ'লে আমাৰ অকণমান পইচা পাতিৰ কথা আছে আৰু আমাৰ উৎপাদনটোও হ'ব লাগিব সেনেকৈ। উদ্যোগ এটা বঢ়াবলৈ হ'লেতো যথেষ্ট বস্তুটো উৎপাদনটো বাঢ়িব লাগিব নহয়। মই কথা এই চকলেট তৈয়াৰ কৰা হয় নে অইন কিবা? বাটাৰ ফ্লেভাৰৰ কাৰণে ল'ব পাৰি। ফ্লেভাৰ এতিয়া হেৰি তোমালোকে এতিয়া কেকত গম পাবা নীলা ফ্লেভাৰ, চকলেটৰ ফ্লেভাৰ, সেইটো কাৰণে। তাৰপিছত চকলেট পাউডাৰ, আমি যিটো চকলেট আমি খাওঁ তাৰ কাৰণে। তাৰপিছত বাটাৰ ব্যৱহাৰ কৰিব পাৰি। তাৰপিছত কিছুমান তাৰ পৰা আৰু এটা এই যে যিটো মই যে ক'লোঁ যে হেৰি এটা পোৱা যায়, এই মানে এইটো ফালিলে মানে লেটেকু টাইপৰ হেৰি এটা ওলায়, ওপৰত প্ৰলেপ এটা, তাৰ পানীখিনি মানে সেইটোৰ কাম নাই। সেই পানীখিনি যদি হেৰি নিগৰাই পেলাই লোৱা হয়, আমি শীতল পনীয়ও ব্যৱহাৰ কৰিব পাৰোঁ। কিবা কেঁচাকৈ খাব পাৰি কিবা এনেকুৱা ধৰণৰ? এনেই মুখত দিব পাৰি, কিন্তু ধৰক অকণমান হেৰি এটা আহিব, লেটেকু যেনেকৈ খালে মুখত অকণমান তেনেকুৱা এটা চেণ্ট এটা মাৰে যে সেইটো নিচিনাই হয়, কিন্তু তাৰ ভিতৰতো খাব নোৱাৰি তিতা। যদি নতুন প্ৰজন্মৰ কোনোবা কৰিম বুলি ভাবিছে, এইবোৰ কৰি কিবা লাভান্বিত হ'ব পাৰি নে নোৱাৰি? মোৰ মনে কয় হ'ব মনে কয়। মানে কি হয়, ইয়াৰ বজাৰখন বহুত উচ্চ পৰ্যায়ৰ হয়, বজাৰ ব্যৱস্থাটো পোৱা যাব, ব্যৱস্থাটো আছে আৰু এইখিনি বিশ্ব বজাৰত বহুত দামেই হয়, কিন্তু আমি অপৰিচিতৰ কাৰণে আমি অচিনাকি হৈ মানে আমি হ্ৰাস কৰিব পৰা নাই। মই চবকে এতিয়া অনুৰোধ জনাম, আপোনালোকে যেনেকৈ চাহ খেতিটো আমি বিদেশৰ যদিও আমি আদৰি ল'লোঁ সকলোৱে, এতিয়া চাহ খেতি প্ৰত্যেকৰ ঘৰে ঘৰে হৈ আছে। আপোনালোকেও যদি আপোনালোকৰ বাম মাটি আছে, খালী মাটি আছে, আপোনালোকে সকলোৱে কৰক। অসমবাসী ৰাইজে যদি চকলেট খেতিটো নিজৰ খেতি বুলি লয়, নিশ্চয় আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিব। এইখিনিতে শেষত প্ৰশ্ন সুধিব পাৰিম, যিসকলে এতিয়া কৰিম যদি ভাবে পুলিসমূহ ক'ত পোৱা যাব? পুলি আমি যেনেকৈ চকলেটখিনি আমি বিক্ৰী কৰি আছোঁ, তেনেকৈ আমি যোগাযোগ কৰি দিব পাৰিম। যদি হেৰি কৰে, আমাৰ এইখিনিত মই ক'লোঁ নহয়, আমাৰ ইয়াত কেইবাটাও হেৰি আছে বুলি, ইয়াতকৈও ভাল হেৰি উন্নত জাতৰ প্ৰজাতি আছে। এইফালে আহিব পাৰিবা, মোৰ অকণমান কেমেৰাটো লৈ আহক, অকণমান ওচৰৰ পৰা দেখাব বিচাৰিম। ইয়াত কেইবাজোপা যিহেতু গছ আছে আৰু কেইবাটা প্ৰজাতিও আছে বুলি কৈছে। সেইটো এটা প্ৰজাতি দেখিলা, এইটো এটা প্ৰজাতি। হাইব্ৰিড বুলি ক'লে ইয়াত দুজোপা আছে, চিনাক্ত কৰিছোঁ তাৰমানে। আচ্ছা, হাইব্ৰিড বুলিও আছে। এইটো বেঙুনীয়া হয়। অকণমান ওচৰলৈ লৈ আহিব। এইফালে বেঙুনীয়া কালাৰ, এইফালে দেখা পাইছোঁ বেঙুনীয়া, এয়া এইফালে বেঙুনীয়া। এই যে ফুলবোৰ ফুলিছে খুইদেউ, এই ফুলবোৰ কিবা আকৌ লাগিব নে কি? আচ্ছা, এইখিনিয়ে হ'ব। আচ্ছা, কিমান দিনলৈকে লাগি থাকিব নে 12 মাহ লাগে? মানে কি হয়, তিনিটা হেৰি মই ক'লোঁ নহয় বেলেগ বেলেগ প্ৰজাতিৰ আছে বুলি, এইটো চেপত হ'লে আমাৰ 12 মাহে লাগি থাকে। এইটো চেপত হ'লে 12 মাহ লাগি থাকে। এইটো প্ৰজাতি মানে 12 মাহে লাগে। তাৰপিছত কোনোবা এটা প্ৰজাতি তিনিবাৰ লাগে মানে বছৰত 3বাৰ লাগে। 3বাৰ লাগে। ইহঁতে হ'লে মানে 4বাৰ হ'ব আৰু 4বাৰ মানে 3 মাহটো লগাৰ পৰা পকিবলৈ লাগে। তাৰপিছতে ইহঁতৰ মানে 3টা বেচ হ'ব, ইহঁতৰ 4টা বেচ হ'ব। এইটো গাৰ গঠনটো অলপ বেলেগ, গছজোপা বেলেগ আৰু ইয়াৰ যিবোৰ আকাৰ আকৃতিবোৰ বেলেগ আৰু ইয়াৰ শীতল দেখিছোঁ। এইটো হাইব্ৰিড বুলি কৈছে। এইটো মই নামটো পাহৰিছোঁ দেই। এইটো হাইব্ৰিড প্ৰজাতিৰ হয়। এই এজোপা হয়, এই এজোপা মোৰ দুজোপাহে চিনাক্ত কৰিছে হাইব্ৰিড বুলি। এই এজোপা মোৰ ফালৰ পৰা ক'বলৈ হ'লে আপোনালোকৰ মই সেইটোৱে ক'লোঁ, আপোনালোকৰ যদি ইচ্ছা আছে, মানুহৰ ইচ্ছা খেতিটোৰ প্ৰতি আগ্ৰহী হ'ব লাগিব আৰু ইচ্ছা থাকিব লাগিব। আৰু ইচ্ছা থাকিলেও মানুহৰ মাটিটো থাকিব লাগিব। মাটি যদি আছে আপোনালোকৰ, খালী মাটি যদি আছে, নহ'লে তামোল তল যদি আছে, আপোনালোকৰ খালীকৈ পৰি আছে, একো ৰোৱা নাই, তাত আপোনালোকে ৰুব পাৰে। মানে তামোলৰ উপৰিও সেইটো এটা খেতি হ'ব।
আৰু এটা আপোনালোকে কৰিব পাৰে তাৰ মাজত তামোল গছত জালুকটো দিয়ক, চকলেটটো কৰক, 3টা খেতি হ'ব। ইতিমধ্যে মোৰ বাৰীত এতিয়া 4টা খেতি হৈ আছে। এতিয়া চাহ হৈ আছে, চাহটো তামোল হৈ আছে আৰু আপোনাৰ চকলেটো হৈ আছে, চকলেট হৈ আছে, জালুক হৈ আছে, 4টা হৈ আছে। 4টা হৈছে। আপোনাৰ কেইবিঘাত মাটি হৈছে এইখিনি? এইখিনিত মোৰ 3 বিঘা আছে। 3 বিঘা মাটিত আপুনি 4টা খেতি কৰিছে? 4টা খেতি কৰিছে। কিন্তু সিফালে মোৰ ভাল হোৱা নাই। মই প্ৰথম কৰিছিলোঁ যে, মই ক'লোঁ নহয় প্ৰথমবাৰ কৰিছোঁ কাৰণে সেইটো ছাইডত মানে পুলিখিনি মই সিমান কেয়াৰ ল'ব নোৱাৰিলোঁ, সেইটো কাৰণে সিমানখিনি ভাল হোৱা নাই। মই এতিয়া ইতিমধ্যে মই নতুন পুলি আনি তাত এতিয়াই মই হেৰি ৰুম। গছখিনি যেতিয়া হৈছে কিবা দৰৱ পাতি দিছে নে তেনেকৈ হৈছে? দৰৱ পাতি তেনেকৈ দিয়া নাই, যেনেকৈ আমি অন্যান্য গছবোৰ ৰুওঁ, গোবৰ অকণমান, সাৰ অকণমান, স্থানীয় যিবিলাক লোকেল হেৰি পাৰোঁ সেইখিনিকে কৰি মেলি মুঠতে ৰুই মেলি। আপুনি গছখিনি কিমান দিন ধৰি ছিঙি আছে এতিয়ালৈকে? 2 বছৰ ছিঙি আছে? 2 বছৰ গছজোপা ৰোৱা আজি 4 বছৰ হৈছে। 2 বছৰ পিছৰ পৰা লাগিছে, এতিয়াতো 2 বছৰ হৈছে। 2 বছৰ হৈছে লগাৰ পৰা 2 বছৰ হৈছে মানে। এতিয়া মুঠতে সিহঁতৰ বয়স 4 বছৰ। এজোপাত মই সিফালে আৰু এজোপা গছ আছে, তোমালোকক এতিয়া দেখুৱামগৈ অলপ দেৰি পিছতে। সেইজোপা গছৰ পৰা মই যোৱাবাৰ 1500 টকা পাইছোঁ। এজোপা গছত 1500 টকা পাইছে? এজোপা গছৰ পৰা 1500 পাইছোঁ। লাগিবলৈ আৰম্ভ কৰিছিলেহে এই বছৰ। এতিয়া মই হিচাপ কৰিম অলপ দিনৰ পিছত। এজোপা যোৱা বছৰ 10টামান বিক্ৰী কৰিছিলোঁ, এই বছৰ ইমানখিনি লাগিছে। 10টামান আৰম্ভ কৰিছিলেহে তাৰমানে যোৱাবাৰ লগা। মানে এটা এটাকৈ বিক্ৰী কৰে নে কেনেকুৱা? বুজি পোৱা নাই। মানে এতিয়া ধৰক এতিয়া কিনিলোঁ, হেৰি কৰিলোঁ নহয়, কেজি হিচাপত বিক্ৰী কৰোঁ। কেজি হিচাপত ইয়াৰ মানে ওজনটোও বেছি আৰু ইয়াৰ মানে গা গঠন হেৰিটো আকাৰটো অলপ ডাঙৰ। কেজি কেনেকৈ দিছে? কেজি আমি 60 টকা। 60 টকা কেজি। এইফালে খুইদেউ আৰু এইজোপা যোৱা বছৰ আপুনি কিমান পাইছে বুলি কৈছে? এইজোপা অকণমানি গছ, এবাৰ বিকিছোঁ, প্ৰথমবাৰ লাগিছিলে। এইজোপাৰ পৰা বেচিছোঁ 6 কেজি এদিন, তাৰপিছত বেচিলোঁ 2.5 কেজি এদিন। 6 কেজি এদিন, 2.5 কেজি এদিন। 2.5 কেজি এদিন মানে মুঠতে হেৰি কিমান হ'ল? 8 কেজি, 8.5 কেজি। 8.5 কেজি এইজোপাৰ পৰা। ইমান অকণমানি গছজোপা দেখিছে, এবাৰে লাগিছে। সেইফালে চাওঁ বোলা। আৰু এইফালে খুইদেউ চিঙা হ'ল, চিঙা হ'ল যে সেই গা গঠনটো দেখিছা নহয়? সেইকেইটা কিমান দেখিছোঁ। এইবোৰ দেখিছা নহয়? এইবোৰ এইজোপাৰ পৰা কিমান পাইছিলে আপুনি? এইজোপাৰ পৰা যোৱা বছৰ 1500 টকা পাইছিলোঁ। এই বছৰ মই এতিয়া আৰম্ভ কৰিছোঁহে যে, এইজোপা সেইদিনাখন 6 কেজি বিক্ৰী কৰিলোঁ। তাৰপিছত এতিয়া মই আকৌ হিচাপ কৰিমহে। অতি কম বুলি 1500 মান পায়? অতি কমেই হৈ আছে। অতি কম মানে যোৱা বছৰ লাগিছিলেহে যে, আৰম্ভ হৈছেহে যোৱা বছৰ 1500 টকা পাইছোঁ। সেইফালে এজোপা আছে, সেইজোপাৰ পৰা 1800 টকা পালোঁ। 1800 টকা পালে? তাৰমানে কি হয়, মই গছজোপাত কিমানখিনিলৈকে যায়, 30 বছৰ লাগিব বুলি কৈছিলেতো সিহঁতে। 30 বছৰ। এতিয়া মানে কি হয়, প্ৰথম এতিয়া 2 বছৰ হৈছে, যোৱাবাৰ হ'ল, এইবছৰ হ'ল, এতিয়া আৰু 28 বছৰ বুলি ধৰিছোঁ। আৰু 28 বছৰ? 28 বছৰ বুলি ধৰিছোঁ। তাৰমানে এতিয়া কি হয়, মই তাৰমানে ডায়েৰীত লিখি গৈছোঁ, সঁচা হ'বনে নহয়, 30 বছৰতকৈ ওপৰ উৎপাদন দিয়ে নে নিদিয়ে, সেইটো কাৰণে মানে হিচাপটো থৈছোঁ। ইফালে খুইদেউৱে যি কৈছিল 1800 আপুনি পাইছিল কৈছিল যোৱাবাৰ, এইজোপা নহয় জানো গছজোপা? এইজোপা গছৰ পৰা মই 1800 টকা পাইছিলোঁ। 1800 টকা পাইছিলোঁ বুলি কৈছে যোৱা বছৰ এইজোপা গছৰ পৰা। খুইদেউ আপুনি অতি কমেও এতিয়া 1500, 1600, 1800 টকা পাইছে। চাহ গছতকৈ প্ৰফিট নে লছ পাইছে আপুনি? এনেই আপোনাৰ মনে কি কয়? তাৰমানে কি হয়, মই এতিয়া অনুমান কৰিছোঁগৈ। চাহ গছত মোৰ ইমান আইডিয়া নাই, এইটো হ'লেও আছে বাৰু। হ'লেও যিমানখিনি মই কৰিছোঁ, চাহ গছতকৈ বেছি হ'ব যেন লাগে। চাহ গছত আপুনি দৰৱ মাৰে, আকৌ পাত ছিঙাব লাগে, হাজিৰাটো 500 পৰা আপুনি 300 পৰা আৰম্ভ কৰি 500 পৰ্যন্তকৈ হয়গৈ। এতিয়া ইয়াততো আপুনি দৰৱ পাতিও মৰা নাই বুলি কৈছে। তাৰমানে কি হয়, মই এতিয়া যিমান অনুমান কৰিছোঁগৈ, চাহ গছ প্ৰতি সপ্তাহত আমি সিহঁতক ধুলাই কৰি থাকিব লাগিব। সিহঁতৰ ঘৰত চুমা খাই থাকিব লাগিব। সিহঁতক মানে কি হয়, চাহ ছিঙিবলৈ এটা শ্ৰম, ছিঙিবলৈ এটা শ্ৰম লাগিব। হয়, ছিঙিবলৈ এটা শ্ৰম, হয় নে নহয়? প্ৰতি সপ্তাহত আমি ছিঙিব লাগিব, দৰৱ দিব লাগিব। তাৰপিছত সিহঁতক মানে যদি আমি প্ৰতি সপ্তাহত যদি সিহঁতক চোৱা চিতা নকৰোঁ, দৰৱ পোকৰ কথা আছেই। ইহঁতৰো আছে অলপমান পোক, কিন্তু সিমান আমি মেহনত কৰা নাই। আৰু ছিঙিবলৈ টাইমটো কম লাগে নহয়। টাইম কম লাগে, হয়। চাহপাতত আমি এডালি এডালিকৈ ছিঙিব লাগে, বহুত টাইম লাগে। আমি এতিয়া ধৰক মোৰ বেপাৰী আহি আছে, আজি মোক ক'লে বাইদেউ আপোনাৰ ঘৰলৈ মই চকলেটখিনি উঠাবলৈ যাম। বেপাৰী নিজাবাবীয়ে কণ্টেক্ট কৰে নে আপোনালোকে যোগাযোগ কৰে? নিজে কণ্টেক্ট কৰে। নিজে কৰে। মোৰ আছে মানে তেনেকুৱা মানুহ। তাৰপিছত কণ্টেক্ট কৰে সিহঁতে, মই বাইদেউ আজি গৈ আছোঁ মই চকলেট উঠাবলৈ, উঠিছেনে? তাৰপিছত মোক যদি তেনেকৈ কয়, মই তেতিয়া সি আহি আছোঁ বুলি কোৱাৰ লগে লগে মই ছিঙি সামৰি থৈ দিব পাৰোঁ। তাৰমানে সি আহি পায়হি মানে, আপুনি ওলাইছেনে? ওলাইছোঁ। সেইখিনি সময়তে মই ছিঙি ৰেডি কৰি থৈ দিব পাৰোঁ। আৰু আনহে নালাগে, মই 2-এজনৰ পৰা আকৌ গোটাই থৈ দিব পাৰোঁহে। সেনেকুৱা ধৰণৰ সেইখিনি সময়ত মোৰ ৰাহি হৈছে। তাৰমানে ৰাহি হৈছে। সেইটো কাৰণে এতিয়া বেলেগকো অনুৰোধ জনাম, যদি আপোনালোকে সময় দিব পাৰে, চকলেট খেতিটো কৰক সকলোৱে।
চকলেট খেতিটো কৰিলে আমাৰ অসম উত্তৰ পূৰ্বাঞ্চলত ইতিমধ্যে মানে নৰ্থ ইষ্টত আমাৰ উদ্যোগ বহিছে। মই বেলেগ বেলেগ জেগাৰ পৰাও মই খবৰ পাইছোঁ আৰু বেলেগ বেলেগ ইউনিয়নৰ লগত মই জড়িত হৈ আছোঁ কাৰণে মই অলপমান গম পাওঁ। কাৰ্বি আংলং চাইডে, ধেমাজি চাইডে বহুতে কৰিছে, অৰুণাচল ফালে বিঘা বিঘা কৰিছে, সেইটো কথাও গম পাওঁ। আৰু এতিয়া পুলি যিসকলে লাগে বুলি কয় আপোনাক কণ্টেক্ট কৰিলে হ'ব? পাব। মই হাইব্ৰিড হেৰি কি কয় পুলিৰ কাৰণে মই যোগাযোগ কৰি দিওঁ। তাৰমানে কি হয়, মোৰ বিশেষকৈ নাই যদিও মই মানুহৰ লগত যোগাযোগ কৰাই পেলাই অনাই দিব পাৰিম, সেই বস্তুটোৰ কথা কৈছোঁ। আৰু এইটো এটাই ভাল লাগিছে, মানে কি হয়, এতিয়া তুমি আহিছা আৰু এটা কথা, এই বস্তুটোৰ প্ৰতি আগ্ৰহী হোৱা মানুহ মই বহুতক লগ পাইছোঁ। তাৰমানে কি বস্তুটো, এইজোপা গছটো দেখিছোঁ, কি বস্তুনো, খায় নে পিন্ধে নে, এনেকুৱা ধৰণেও কিছুমানে সোধে। সেইটো কাৰণেও ভাল লাগিছে। আৰু এটা কথা, মই তাৰ পৰা আৰ্থিকভাৱেও লাভান্বিত। কি হয়, মোৰ মাহেকত কিবা এটা খৰচ এটা ওলাই আছে এনেই। মই গছজোপা ৰুইহে থৈছোঁ, মই বেছি প্ৰতিপালন কৰিবলগীয়া হোৱা নাই। সেইকাৰণে মোৰ তাৰমানে হাত খৰচ এটা ওলাইছে। এনেকৈ যদি আজি 30 বছৰ সিহঁতি আমি ট্ৰেইনিঙত পোৱা মতে 30 বছৰ যদি উৎপাদনটো দিয়ে থাকে, নিশ্চয় আনে নক'লেও মই নিজে স্বাৱলম্বী হ'ম বুলি মই নিজেই কনফাৰ্ম হৈ লৈছোঁ। এতিয়া মই কেইজোপামান গছে দেখালোঁ, গোটেই মোৰ 300 গছেই যদি লাগি যায় 300 গছেই যদি মোক লাগি যায়, মই ক'লোঁ তোমাক ক'লোঁ মই 1800, এজোপা ক'লোঁ 1500, এজোপা ক'লোঁ 1800। অহা বছৰ কিজানি মোক গছজোপা পৰা নেলাগিবও পাৰে, 1000 টকাই মই ধৰিলোঁ। 1000 টকাই ধৰিলোঁ, 100 ইনটু 1000, 100 জোপাই মোক গছত লাগিলে যেনিবা যথেষ্টখিনি পইচা হ'ব। সেইকাৰণে ভাবিছোঁ তাৰমানে সকলোৱে কৰক যদি মাটি আছে। যি কি নহওক, এয়া আপোনালোকক দেখাব বিচাৰিলোঁ চকলেট গছৰ বিষয়ে, যিহেতু মই নিজেও জানিব বিচাৰিছিলোঁ আৰু আপোনালোকো অকণমান সেই বিষয়ে আমাৰ ভিডিঅ'ত প্ৰচাৰ কৰিব চেষ্টা কৰিলোঁ। আৰু খুৰীদেউকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ যিহেতু এফালে যাবলগীয়া সময় ব্যৰ্থ কৰি মোৰ লগত ইমানখিনি সময় আপুনি যিহেতু দিছে, গতিকে আপোনাকো ইমানখিনি মতামত আগবঢ়াব আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভালেই হ'ল, তোমাকো ধন্যবাদ জনাইছোঁ, আহিলা। ওচৰৰ গাঁৱৰে ল'ৰা। তোমাৰ চেনেলটো কি আছিলে জানো, নামটো নাজানিছোঁ বাৰু। নামটো অসমীয়াত উত্তৰ পূৰ্বাঞ্চল নতুন আকাশ আৰু ইংৰাজীত নৰ্থ ইষ্ট নিউজ গাই। বেলেগলৈ অনুৰোধ জনাম, তোমাৰ চেনেলটো বেলেগে যদি চাওক, ভিডিঅ'বোৰ চাওক, ছাবস্ক্ৰাইব কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। যি কি নহওক, এইটো ভিডিঅ' ইয়াতে সামৰিব চেষ্টা কৰিছোঁ আৰু আহিবলগীয়া ভিডিঅ'তে পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' বিদায় লৈছোঁ। ধন্যবাদ। জয় অসম।